ফ্লাডৰ মাজত এগৰাকী মহিলাই কেনেদৰে মাছৰ কাঠনেৰে কেনেদৰে নাও প্ৰস্তুত কৰি লৈছে, মাছৰ কাঠনেৰে কেনেদৰে নাও বনাই লৈছে এগৰাকী মহিলাই। সাগৰ সদৃশ পৰিৱেশ, চাৰিওদিকে চাওক কেৱল পানী, আমিও আছোঁ পানীৰ মাজত, নাৱৰ মাজত, আৰু এই মাছৰ কাঠনেৰে বিপদসংকুলভাৱে মহিলাগৰাকীয়ে পাৰ হৈছে হোজাই ডিষ্ট্ৰিক্টৰ যি দাস বস্তি বুলি কয় সেই দাস বস্তিৰ পৰিৱেশ চাওক। মহিলাসকলে আজি চাওক কাৰ্টুন নাও নাপাই কাৰ্টুনৰে তেওঁলোকে এনেদৰে আজিৰ দিনতো, আজি 5 তাৰিখ শুক্ৰবাৰ 2024 তৃতীয়টো বানত চাওক এইটোৰ ওপৰত ভাত বনায়। মানে মাইক্ৰফোন মোৰ বুকুত লগোৱা মহিলাগৰাকীয়ে কৈছে এই মাছৰ কাৰ্টনৰ ওপৰত চিলিণ্ডাৰ গেছ চৌকা ইয়াতে উঠাই, ইয়াতে ভাত বনায়, ইয়াতে খায়, এইটোতে কি কৰিব উপায় নাই, যিহেতু গড় সম্পূৰ্ণৰূপে 3 পাতলৈকে পানী। এয়া চাওক যুৱতীসকলো এই ফ্লাডত মাছ মাৰিছে কেনেকৈ। আপোনাৰ বাল্টিংটোত মাছ আছে, অলপ দেখুৱাই দিব। আজি এইকেইটা লৈ লওক। এয়া হৈছে 12 ফুটি, 12 ফুটি নে কি জাগা এইটো? নাথ বস্তি, দাস বস্তি ন? অঁ, চাম বাল্টিঙত মাছ আছেনে। এইটো মাছ চব সৰু সৰু মাছ ন? এয়া চাওক চব সৰু সৰু মাছ। আচলতে আমি যিখন নাৱত আছোঁ 2022 যি ভয়ানক ফ্লাডত একেলগে নাৱত প্ৰায় 25-30 গৰাকী ব্যক্তিয়ে ডুবি গৈছিলে, কেৱল মাত্ৰ 7 গৰাকী ব্যক্তিক বচাইছিলে এইখন নাৱৰে। আজি যে আমি 4ৰ্থ দিনা উঠি গৈছোঁ এইখন নাৱৰে 7 গৰাকী ব্যক্তিৰ প্ৰাণ বচাইছিলে এই নাৱৰীয়া। আচলতে আমাক ইতিমধ্যে জানিব দিছে আৰু বহুত মানুহ মৰিছিলে 2022-ত। এই বৃহত্তৰ অঞ্চলত যেতিয়া পানী ফ্লাড হৈ যায় তেতিয়া ইয়াৰ পৰা মানুহ নাৱৰে ওলাই যাবলৈও বহুত ভাবুকি হয়, বহুত কষ্ট হয়। তেনে মুহূৰ্তত ইয়াৰ পৰা মানে জীৱন মৃত্যুৰ সৈতে যুদ্ধ কৰি ওলাব লাগে। তেনে মুহূৰ্তত দুৰ্ঘটনা হৈছিলে 2022-ত। আৰু মোৰ পিছফালে চাওক এই গড়খনৰ গৰাকী বৰ্তমান আন এটা ঘৰত আহোঁতে লগ পাইছোঁ, আন এটা ঘৰত আশ্ৰয় লৈ আছে। তেওঁলোকৰ মাহী মাকৰ ঘৰত আশ্ৰয় লৈ আছে। তেওঁলোকৰ ঘৰখন এনেদৰে ধ্বংস চলাইছে। আজি 4ৰ্থ দিনাৰ পৰিৱেশ চাওক। আজি 5 তাৰিখ শুক্ৰবাৰ 2024 তৃতীয়টো বানৰ পৰিৱেশ। এয়া মোৰ লগত আপোনালোকে এগৰাকী মছজিদৰ ইমাম চাপ দেখিছে। চাৰিওফালে সাগৰ সদৃশ পৰিৱেশৰ মাজেৰে যোগীৰ পাৰত এখন মছজিদ আছে, চাৰিওফালে পানী। আজি শুক্ৰবাৰ ইয়াত জুম্মাৰ নামাজ পঢ়াবলৈ এইগৰাকী ইমাম চাবে নাৱত উঠি গৈছে। চাওক এয়া নাৱত, চাওক নাৱত উঠি গৈ এই যোগীৰ পাৰ মছজিদত তেওঁ আজি শুক্ৰবাৰৰ জুম্মাৰ নামাজ পঢ়াব। তেওঁ শেষৰ মুহূৰ্তৰ বান পৰিস্থিতি চাওক পিছফালে আপোনালোকে। এতিয়ালৈকে যে পানী কমা নাই 12 ফুটি অঞ্চলত, এই পৰিৱেশ আজি কেমেৰাত স্পষ্টভাৱে কৈ দিছে। এয়া চাওক বান পৰিস্থিতিৰ শেষৰটো পৰিৱেশ, শেষৰটো আপডেট। এয়া চাওক কেনেদৰে পানীয়ে এই গড়খনত কোবাল হুতত কোবাইছিলে। এই গড়খনত আজি 4ৰ্থ দিনাৰ পৰিৱেশ। এয়া চাওক 4ৰ্থ দিনা পৰিৱেশ কেনেদৰে বৰ্তমানো পানীৰ তলত। ইফালে চাওক কেনেদৰে তেওঁলোকে আচলতে পাকঘৰৰ যি আচলতে ৰান্ধনিৰ বাবে তেওঁলোকে যি গোবৰেৰে খৰি তৈয়াৰ কৰিছিলে এই খৰিসমূহ চাওক কেনেদৰে ভিজি গৈছে আৰু তেওঁলোকৰ পাকঘৰখন চাওক কেনেদৰে বৰবাদ হৈ গৈছে একেবাৰে। আন এটা পৰিৱেশ এয়া চাওক এই গড়খন একেবাৰে ক'বলৈ গ'লে বেৰসমূহ উঠাই লৈ গৈছে। এয়া মই দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক সম্পূৰ্ণৰূপে কোবাল খুঁটে বেৰখন উঠাই লৈ গৈছে।